29 পৰা 31 জানুৱাৰীলৈকে 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত হোৱা সমুৎকৰ্ষ মহাশিবিৰৰ শুকুৰবাৰে সামৰণি পৰে। সামৰণি অনুষ্ঠানত উপস্থিত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিদ্যাভাৰতীৰ পূৰ্বোত্তৰ ক্ষেত্ৰৰ উদ্যোগত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত আয়োজিত সমুৎকৰ্ষ মহাশিবিৰ শুকুৰবাৰে সামৰণি পৰে। সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এগছি বন্তি প্ৰজ্বলনেৰে আজিৰ এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আদৰণি ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন উন্নয়ন সাধন কৰাই এই কাৰ্যসূচীৰ মূল উদ্দেশ্য। বিদ্যাভাৰতীৰ মাতৃভাষাৰ মাধ্যমত সংস্কাৰযুক্ত শিক্ষা প্ৰদানৰ জৰিয়তে মানৱ সম্পদ গঢ়ি আই ভাৰতীৰ সৰ্বাংগীন বিকাশত অৰিহণা যোগাব এই কাৰ্যক মহাযজ্ঞ বুলি বিদ্যাভাৰতীৰ ভূয়সী প্ৰশংসা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আনহাতে আচাৰ্যসকলক এনে বিশাল আয়োজনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। লগতে আচাৰ্যসকলক বিদ্যাৰ্থীৰ সৰ্বাংগীন বিকাশৰ জৰিয়তে দেশ সেৱা কৰিবলৈ উদ্বুদ্ধ কৰিবলৈ আহ্বান জনায়। তদুপৰি উপস্থিত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আধ্যাত্মিকতা, জ্ঞান আহৰণ, সকলোৰে শান্তিপূৰ্ণ সহাৱস্থান আৰু অমৃতকালৰ ছাত্ৰ শক্তিয়ে ভাৰতবৰ্ষক বিশ্বগুৰু হিচাপে গঢ়িবলৈ সক্ষম হ'ব বুলি মত পোষণ কৰে। উক্ত অনুষ্ঠানত 7,000 ছাত্ৰ ছাত্ৰীয়ে 5টা বেলেগ বেলেগ ঘোষ বাদ্য প্ৰদৰ্শন কৰি উপস্থিত ৰাইজক মনোমুগ্ধ কৰে। আনহাতে বিদ্যাভাৰতীৰ পূৰ্বোত্তৰ ক্ষেত্ৰৰ প্ৰায় 1000 শিক্ষাৰ্থীয়ে বিহু নৃত্য প্ৰদৰ্শন কৰে। বিদ্যাভাৰতী উত্তৰ পূৰ্বাঞ্চলৰ উদ্যোগত আজি 5,000 ছাত্ৰ ছাত্ৰীয়ে একেলগে ঘোষ প্ৰদৰ্শন কৰিলে। 5,000 ছাত্ৰ ছাত্ৰীয়ে যোগ অভ্যাস দেখুৱালে। 1000 ছাত্ৰ ছাত্ৰীয়ে বিহু প্ৰদৰ্শন কৰিলে। ইমান সুন্দৰ শৃংখলা আৰু নিয়মানুৱৰ্তিতাৰ মাজেৰে বিদ্যাভাৰতীৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰদৰ্শন আমাক সকলোকে উৎসাহিত কৰিলে। মই প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীকে হিয়া ভৰা আশীৰ্বাদ দিছোঁ। তেওঁলোকৰ পিতৃ মাতৃসকলক নমন কৰিছোঁ আৰু মই আশা কৰিম যে এই ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতলৈ একোটা উৎকৃষ্টতম মানৱ সম্পদলৈ ৰূপান্তৰিত হ'ব। অসম মাতৃলৈ সুনাম কঢ়িয়াই আনিব। ভাৰত মাতাক শক্তিশালী হ'ব। ঐতিহাসিক ক্ষণৰ আজি আমি সাক্ষী হ'লোঁ। ভাৰতবৰ্ষত আজিলৈকে কোনো সংগঠনেই 6,000 ছাত্ৰ ছাত্ৰীয়ে একেলগে ঘোষ প্ৰদৰ্শন কৰা আজিলৈকে ভাৰতবৰ্ষত কোনেও কৰা নাই। এইটো প্ৰথমবাৰৰ কাৰণে ভাৰতবৰ্ষৰ ইতিহাসত আমি 6,000 ছাত্ৰ ছাত্ৰীয়ে বিদ্যাভাৰতীৰ পূৰ্বোত্তৰ ক্ষেত্ৰৰ উদ্যোগত আমি আজি কৰিবলৈ সক্ষম হ'লোঁ। তাৰ লগতে 1000 ছাত্ৰ ছাত্ৰীয়ে বিহু প্ৰদৰ্শন কৰিছিল। মই এইটো কথা আগতেও কৈছিলোঁ যে আমাৰ উদ্দেশ্য কেৱল বিহু প্ৰদৰ্শন অথবা ঘোষ প্ৰদৰ্শন নহয়। ইয়াৰ মাজত ছাত্ৰ ছাত্ৰীসকলৰ যি আমি বিশ্বাস কৰোঁ যে অল ৰাউণ্ড ডেভেলপমেণ্ট অফ দ্য ষ্টুডেণ্টছ, সেইকাৰণে আমি নামটোৱে দিছোঁ সমুৎকৰ্ষ মহাশিবিৰ। সমুৎকৰ্ষ মানে সৰ্বোত্ত প্ৰকাৰৰ ছাত্ৰ ছাত্ৰীসকলৰ উন্নয়ন, শাৰীৰিক, মানসিক, আধ্যাত্মিক, নৈতিক, বৌদ্ধিক এই কেওটা দিশ সামৰি পেলাই ছাত্ৰ ছাত্ৰীসকলৰ এজন সুস্বাস্থ্যৱান আৰু দেশপ্ৰেমিক নাগৰিক হিচাপে গঢ়ি তোলাৰ যি মহান আদৰ্শ আগত লৈ বিদ্যাভাৰতীয়ে যোৱা 70টা বছৰ কাম কৰি আহিছে, তাৰে এটা অংশ হিচাপেহে এই শিবিৰ পৰিচালনা কৰা হৈছিলে। আৰু এই শিবিৰত ছাত্ৰ ছাত্ৰীসকলে যি এটা শিক্ষা পায় যে একেলগে থকাৰ শিক্ষা, একেলগে খোৱা, একেলগে বাচন ধুই পেলাই নিজৰ বাচন ধুই একেলগে এই যিটো এটা শিক্ষা, সেই শিক্ষাটো দিবলৈ চেষ্টা কৰা হয়। আৰু অকল ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে নহয়, এই শিক্ষাটো আমাৰ আচাৰ্য আৰু আমি যিসকল কাৰ্যকৰ্তাই কৰ্মকৰ্তাই লাগি আছোঁ এই সকলোৰে কাৰণে আমাৰ আচলতে এটা এই ট্ৰেইনিং। মাননীয় মুখ্যমন্ত্ৰী তেখেতে আমি নিমন্ত্ৰণ জনোৱাৰ লগে লগে আমাক সহায় দিছিলে যে যিকোনো প্ৰকাৰে মই উপস্থিত থাকিম। আৰু আজি আহি এটা সুন্দৰ বক্তৃতাৰে এটা ভাৰতীয়ত্বৰ আধাৰত বিদ্যাভাৰতীয়ে কেনেধৰণে কাম কৰি আছে সেই গোটেই কথাবিলাক সামৰি ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিব পৰাকৈ এটা সুন্দৰ বক্তব্য তেখেতে আগবঢ়াই গ'ল। লগতে মাননীয় কৃষ্ণ গোপালজী আছিলে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰ্বভাৰতীয় সৰ কাৰ্যবাহ জইণ্ট জেনেৰেল ছেক্ৰেটাৰী বুলি কয়, তেখেতে এটা সুন্দৰ বক্তৃতা আমি শুনিবলৈ পালোঁ। We are from Hare Krishna Movement Guwahati। हम लोग का Hare Krishna Movement गुवाहाटी का फाउंडर है AC भक्तिवेदांता स्वामी शिला प्रभुपाद। शिला प्रभुपाद जी का निर्देश है nobody should go hungry in 10 miles radius of our temple। So ये एक उद्देश्य था प्रभुपाद जी का। ये उद्देश्य को फॉलो करते हुए आज पूरा दुनिया में अक्षय पत्र जैसे प्रोग्राम सारा भारत में
हम लोग का प्रोग्राम है। इसका उद्देश्य है नो चाइल्ड इन इंडिया शिल बी डिप्राइव्ड ऑफ एजुकेशन बिकॉज ऑफ हंगर। और एज ऑन डेट हम लोग का ये अक्षय पत्र फाउंडेशन का तरफ से डेली 25 लाख चिल्ड्रंस के लिए पूरा भारत में मिड डे मील डिस्ट्रीब्यूट करते हैं। हमारा किचन है अमीन गांव में, नॉर्थ गुवाहाटी में, इधर में डेली 50,000 बच्चे के लिए प्रसाद बनता है। अभी हम लोग क्या करते थे, प्रसाद बना के सरकारी शाला में भेज देते, उधर डिस्ट्रीब्यूशन होता है। अब ये एक नया अनुभव था हम लोग को, नया एक एक्सपीरियंस था। आज ही हम लोग नियरली 25,000 चिल्ड्रंस का प्रसाद बनाया था। राइस, दाल, सब्जी, खीर और पापड़, ये सारा प्रसाद बना के ये एक साथ में डिस्ट्रीब्यूशन करना, ये एक चैलेंज था। हमेशा क्या एक स्कूल अलग अलग जगह में होता है, बट वो चैलेंज भगवान का एक आशीर्वाद से बहुत अच्छा तरीके से हुआ। लास्ट 4 दिन से ये प्रोग्राम चल रहे हैं, जैसे पूरा नॉर्थ ईस्ट से लोग आ रहे हैं, सो उन सब के लिए ब्रेकफास्ट, लंच, डिनर ये सारा व्यवस्था किए थे। तो वो उन लोग के लिए टाइम टू टाइम प्रसाद हमारा मंदिर हरे कृष्णा मूवमेंट गुवाहाटी से बना के डिस्ट्रीब्यूशन किया। सभी लोग बहुत हैप्पी है और सभी लोग हमारा प्रोग्राम के बारे में जान पहचान हुआ। और हमारा एक अभी प्रोग्राम एक्सपेंड करने का भी प्लान है। ऐसे भी मौजूली में भी हम लोग का अक्षय पत्र का किचन आ रहा है, जोरहाट में ऑलरेडी किचन है, ऐसे लखीमपुर, शिलचर और नलबारी और तेजपुर, ये सारे लोकेशन में भी हम लोग का अक्षय पत्र और हरे कृष्ण मूवमेंट का एक्सपेंशन का प्रोग्राम है। हरे कृष्ण। थैंक यू सो मच फॉर गिविंग अस दिस अपॉर्चुनिटी टू डिस्ट्रीब्यूट द प्रसादम फॉर ऑल द विजिटर्स हियर। हरे कृष्ण।